ভিডিঅ'টো বহুত দিনৰে মই আজিহে আপলোড কৰিলোঁ। এইটো ভিডিঅ'টো হ'ল মানে আমাৰ শাহু মা আৰু শহুৰ দেউতা যেতিয়া আমাৰ মাৰ ঘৰলৈ প্ৰথমবাৰ গৈছিলে, তেতিয়া আমাৰ ৰাভা মানুহসকলৰ মানে এটা পৰম্পৰা নিয়ম আছে, বিয়নী বন্ধাই দিয়া। মানে ৰাইজে আহি ৰাইজৰ আগত সম্বন্ধটো পৰিচয় দি দিয়ে, পৰিচয় কৰাই দিয়ে ৰাইজে। এনেকৈ কিছুমান নিয়ম নীতি কৰি মানে বিয়নী বনাই দিয়ে। সেইটো সকলোৱে নকৰে, আমাৰ ৰাভা মানুহবিলাকে মানে প্ৰায়ে কৰে, সকলোৱে কৰে চাগে। সেইটোকে আপোনালোকক অকণমান দেখুৱাই দিছোঁ। দুটা লাগব দুজন গোলাঘাট জিলাৰ ২ নং বৰ্তিন নাও কুলিহা গাঁৱৰ বিপুল বৰুৱা আৰু মীনাক্ষী বৰুৱাৰ ল'ৰা জয়ন্ত বৰুৱা। তেওঁলোকৰ ল'ৰা ছোৱালীৰ মিলন হৈ যিটো বিয়া হৈছিল, সেই বিয়াৰ লগত সংগতি ৰাখি আজি আমি আৰু মুৰমুৰীয়া বতা দে বনোৱাৰ সিদ্ধান্ত লৈছোঁ। লগতে ৰাভা আৰু মীনাক্ষী ৰাভাৰো একেলগে মীনাক্ষী বৰুৱাৰ একেলগে বিৰিয়ানী বনোৱাৰ সিদ্ধান্ত লৈছোঁ। ইয়াত আমি সকলোৱে জ্ঞাত যে সিহঁতৰ ল'ৰা ছোৱালীয়ে বিয়াৰ সংগতিও ৰাখি আমি বিৰিয়ানী মেল এখন পাতি দিয়া হয়। সেইকাৰণে আজি আমি ঈশ্বৰৰ ওপৰত সাক্ষী কৰি আমি ৰাইজে সাক্ষী হিচাপে সিহঁতৰ বিয়নী হ'ব বুলি আমি স্বীকৃতি জনাইছোঁ। লগতে এইখিনিতে এটা কথা, আজি আমি বিয়নী বান্ধি দিম হয়, কিন্তু আজিৰ পৰাই যদি এওঁলোকে বিয়নী নকয়, তেতিয়াহ'লে আমি যদি ক'ৰবাত যদি বিয়াই নকয় যদি বা দাদা সমন বা খুৰা সমন ধৰি মাতা মাতি কৰি, তেতিয়াহ'লে আমি ৰাইজ হিচাপে এওঁলোকক দণ্ড কৰিম। কিমান দণ্ড কৰিম সেইটো আমাৰ বিবেচনা মতে কৰিম। দাদা খুৰা বুলি মানে এটা দণ্ড আছে, সেই দণ্ডটো নিৰিং নাই। লগত ফুৰি আহি যাব বহুত ঠিক আছে। ভগৱানক সেৱা জনাই হৰি বল হৰি বল হৰি বল, আৰু এবাৰ তেওঁ চন্দ্ৰ সেৱা জনাই হৰি বল হৰি বল হৰি বল। আজি এওঁলোকক বিয়নী হিচাপে স্বীকৃতি দিয়া হ'ল আৰু বিয়নী মিলটো ইমানতে সমাপ্ত কৰিছোঁ।